লখিমপুৰৰ পৰা দাদা কেইজনমান আহিছে 1500 টকা তেল জ্বলাই মোৰ দোকানত ভাত খাবলৈ বুলি আহিছে কি আচৰিত নহয় যে চিনাকি কৰি দিব লগ আৰু এইকেইজনে দাদা কেইজন তেনেকে লখিমপুৰৰ পৰা আমাৰ দোকানত অকল ভাত খাবলৈ বুলি লোকেল গাহৰি খাই কেনেকুৱা পালা তোমালোকে একদম বঢ়িয়া লাগিলে আৰু দুবাৰমান লৈ খাই দিলোঁ একদম আচ্ছা আৰু দাদা কেইজন ভাল লাগিছে মানে কি ইমান দূৰৰ পৰা মোৰ কাৰণে যে অকল গাহৰি ভাত খাবলৈ আহিলে বহুত বহুত ধন্যবাদ তেওঁলোকক আমি আপোনালোকৰ কাৰণে স্পেচিয়েলি আপোনাক আৰু বৌকো ভিডিঅ'ত দেখি থাকো হয়। কাৰণে আমাৰ নিজৰ বস্তু দুটামান উপহাৰ হিচাপে দিবলৈ আহিছো তেওঁলোকে বোলে কিবা উপহাৰ লৈ আহিছে বোলে আমাৰ এইটো আমাৰ নিজৰ গাৰ্ডেনৰ আমাৰ নিজৰ প্ৰডাক্ট আচ্ছা আমাৰ এইটো উৎসাহ অৰ্গেনিক গ্ৰীণ টি আৰু উৎসাহ অৰ্গেনিক অৰ্থডক্স টি আপোনালোকক আমি উপহাৰ হিচাপে আগবঢ়ালো আপোনালোকে খাই চাই ৰিভিউটো দিব আমাক ধন্যবাদ ধন্যবাদ ইমানখিনি মৰম চেনেহ কাৰণে বহুত বহুত ধন্যবাদ দেই দাদাকেইজন আমাৰ নিজৰ গাৰ্ডেনৰ সম্পূৰ্ণৰূপে অৰ্গেনিক প্ৰডাক্ট আপোনাৰ নিজৰ গাৰ্ডেনৰ আমাৰ নিজৰ ফেক্টৰী আপোনালোকে চাই লওক আপোনালোকে আমাৰ অসমৰ ভিতৰত সকলোতকৈ ডাঙৰ অৰ্গেনিকৰ গাৰ্ডেন আৰু ফেক্টৰী হয় খাই চাই আমাক ক'ব কেনেকুৱা নিশ্চয় লাগিলে নিশ্চয় আৰু আমি খাই চাই লওঁ তাৰপিছত আপোনালোকক জনাম কেনেকুৱা পালো নেকি গৈ